মই আছোঁ আমাৰ গাঁৱত প্ৰত্যেক গাঁও যোনটো মোৰ জন্মস্থান তাত আছোঁ। আমাৰ ডাঙৰ দাদা গাজৰ খেতি গাজৰ লগা নাই এতিয়াও সৰু অৱস্থা এইটো তেওঁৰ গাজৰ খেতি এইবোৰেই চলে। ইয়াত ধান খেতি নহয় চৰ অঞ্চল যেতিয়া এইবোৰ ৰবি শস্য যোনবোৰ কয় ৰবি শস্য মানে শাক পাচলি এইবোৰৰ খেতি হয়। এইটো হ'ল গাজৰৰ খেতি প্ৰায় 2 কটামান হ'ব। ইয়াত 2 কটা মাটিত তেওঁ কৰিছে গাজৰ আৰু এইটো হ'ল মাকৈ খেতি। ওপৰৰ পৰা দেখুৱাব নোৱাৰি মুখ হৈ গৈছে বহুত। যিমান দূৰলৈকে চাব সিমান দূৰলৈকে মাকৈ খেতি। এইটো ইয়াত প্ৰায় 1 বিঘামান আছে। এইটো আৰু এটা খেতি আছে সেইটো মাজুটোৱে কৰিছে, এইটো ডাঙৰজনে কৰিছে। এইটো চাওক মাকৈ গছবোৰ চাওক, চৰত এইবোৰেই হয় খেতি। ইয়াৰ বাহিৰে বেলেগ খেতি নহয়। শাক পাচলি এইটো বৰ্তাহঁতৰ খেতি ইয়াত কৰিছে। ইয়াতো মাকৈ অলপ আগত আপোনালোকক জুম কৰি দেখুৱাওঁ। তাত আছে আপোনাৰ পটল খেতি, চাং সাজিছে পটলৰ। সেয়া এইটো পটল খেতি। তেওঁলোকৰ অলপ দূৰত পথাৰ চহাই ৰাখিছে, ধূলি বালি যাব নোৱাৰিম। ইয়াৰ পৰা যিখিনি দেখুৱাব পাৰোঁ দেখুৱাই আছোঁ আপোনালোকক। প্ৰায় 1.5 বিঘা মাটিমানত কৰিছে পটলৰ খেতি। এইটোতো ডাঙৰ দাদাৰ মাকৈ খেতি। মাকৈ আৰু 2 মাহমান লাগিব ওতে লাষ্ট ছিজন কৰিছে তেওঁ। এইটো আছে খুৰাহঁতৰ পটল খেতি, খুৰাহঁতৰ মাটি পটল খেতি। আগত যিমান দূৰলৈকে চাব চবতে আপোনাৰ দুপৰীয়া এতিয়া 11টা 11:30 বাজিছে। ইমান ৰ'দত ৰখি থাকিব নোৱাৰোঁ, নহ'লে দূৰৰ পৰা দেখুৱাওঁ, ওচৰত গ'লো হয়। আৰু তাত ইয়াত যিবোৰ খেতি দেখা গৈ আছে সেইবোৰ মোৰ মাজু দাদাৰ খেতি। ইয়াত খুৰাহঁতৰ এইখিনি খুৰাহঁতৰ। আৰু বেলেগ বস্তু এটা দেখুৱাম আপোনালোকক কৈ আছিলোঁ মই। আৰু এটা বস্তু দেখুৱাম আপোনালোকক। এয়া হ'ল বেঙেনা পুলি, নতুন পদ্ধতি। চৰ অঞ্চল পানীৰ অভাৱ হয়, চ' এনেকৈ কৰিলে পানীৰটো কম যায় আৰু বাৰিষা ছিজনত বেঙেনা মৰাৰ চান্সো কম থাকে। এইটো খেতিত আছে আপোনাৰ তিহু লাগিছে, 1-2টা তিহু আছে। ইয়াত তিহু দেখা পাইছে। এইটো আছে তিতা কেৰেলা। এইটো খেতি বৰ্তাহঁতৰ, আমাৰ নিজৰ নহয়। মুঠতে আমাৰ ইয়াত কি খেতি হয় খৰাং ছিজনত এইটো হয়। ইয়াত বেঙেনা ৰুইছে, বেঙেনা ডাঙৰ হোৱা নাই, গছ ডাঙৰ হোৱা নাই আৰু 1 মাহমান লাগিব ডাঙৰ হওঁতে। এইটো হ'ল বেঙেনা আৰু এইটো হ'ল তিতা কেৰেলা আছে। মাজে মাজে তিহু আছে। যেনিয়ে চাব তেনিয়ে সেইবোৰ দেখা পাব। ইয়াৰ বাহিৰেও গোটেইটো এইটো চাগে পটল খেতি। বলক তালৈকে যাওঁ। পটল খেতি হয়, এইটো হ'ল পটল খেতি। পটল লগা নাই এতিয়াও, কলি আহিছে, লাগিব। গোটেইটো পটল খেতি। ইমান দীঘলীয়া ভিডিঅ' নবনাওঁ। এইটো খুৰাহঁতৰ খেতি। এইটো আছে ওপৰৰ পৰা এনেকুৱা দেখা যায়। ওপৰৰ পৰা বাঁহৰ চাং, মাজে মাজে প্লাষ্টিক দি চাং সাজি দিছে। ইয়াৰ ওপৰতে বগাব। গোটেইটো পটল খেতি এতিয়া এইখিনিত। ইয়াৰ বাহিৰে একো নাই। ইয়াত মুঠতে বেলেগ খেতি নহয়, শাক পাচলি চব্জি খেতিবোৰেই হয়, বেলেগ নহয়। ৰবি শস্য যোনটো কয় আপোনালোকে। ইয়াত তিহু লাগি পকিছে, উঠোৱা নাই চাগে, দাম নাই বৰ্তমান। কেইদিনমান পিছত দাম উঠিব, তেতিয়া বিকিব। এইটো বৰ্তাহঁতৰ খেতি, এইটো খুৰাহঁতৰ। আমাৰ কেইটা দাদাহঁতে বেছিভাগ গাজৰ আৰু মাকৈ কৰিছে। চ' বন্ধুসকল আজিলৈ ইমানেই, ধন্যবাদ।